নতুন বছৰত যুৱকলৈ চৰকাৰৰ ডাঙৰ উপহাৰ আজি কৰি লওক নথিপত্ৰসমূহ। নতুন বছৰত যুৱকলৈ চৰকাৰৰ ডাঙৰ উপহাৰ। হয়, 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব গৈ আছে বাবু আঁচনি। বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ। যুৱতী মহিলাসকলৰ লগতে যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য চৰকাৰৰ। সাজু কৰি লওক নথিপত্ৰসমূহ। যদিহে আপোনালোকৰ নথিপত্ৰ আপডেট নাই, আপডেট কৰি লওক শীঘ্ৰেই বৃদ্ধি পাব বৃদ্ধ পেঞ্চনৰ ধন। যুৱকসকল আৰু বৃদ্ধসকলৰ আবেদনক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। যুৱতী মহিলাসকলৰ লগতে যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য চৰকাৰৰ। নতুন বছৰৰ পৰা ৰেচনত নতুন নিয়ম। হয়, eKYC নকৰা গ্ৰাহকে নাপাব ৰেচনৰ চাউল। আপুনি এই মাহৰ ৰেচন সংগ্ৰহ কৰিলেনে? eKYC নকৰা গ্ৰাহকে নাপাব ৰেচনৰ চাউল। হয়, যদিহে আপুনি ৰেচন পোৱা নাই, শীঘ্ৰেই কৰি লওক eKYC। নতুন বছৰত নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন। ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলেই অথবা দোকান বন্ধ ৰাখিলেই দিয়ক অভিযোগ। 1800-345-3611 নম্বৰত ডাইল কৰক। ফোন নালাগিলে মেছেজ কৰক এই নম্বৰটোত। ইয়াৰ হেল্পলাইন নম্বৰটো হৈছে 1967। কল কৰি দিব পাৰিব অভিযোগ। নিৰ্দেশ অমান্য কৰিলেই সুলভ মূল্যৰ দোকানীৰ বিপদ অনিবাৰ্য। ৰেচন সংগ্ৰহ কৰিবলৈ ই-পোষ্ট মেচিনত দিব লাগিব ফিংগাৰপ্ৰিণ্ট। সজাগতাৰ বাবে ৰেচন দোকানীয়ে দোকানৰ সন্মুখত আঁৰিব লাগিব ফলক। নিয়ম ভংগ কৰিলে দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। লৈ আহিছোঁ আন এটি গুৰুত্বপূৰ্ণ খবৰ। 3100 টকা হ'ব পাৰে অৰুণোদয় ধন। আৰু মাত্ৰ কেইটামান দিনৰ পিছতেই বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। 3100 টকালৈকে হ'ব পাৰে অৰুণোদয় ধন। হয়, 3100 টকালৈকে বৃদ্ধি হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন। 1 জানুৱাৰীতেই মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। 1 জানুৱাৰীৰ পৰা বৃদ্ধি হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন। লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ইংগিত। এই চৰকাৰে দিয়া প্ৰতিশ্ৰুতি 100% পালন কৰিছে। 1 জানুৱাৰীতে মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। লৈ আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ লোকে লাভ কৰিব ঘৰ। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকীঘৰ লাভৰ পৰা। জিঅ' টেগিং কৰি থোৱা প্ৰায় 3,25,000 লোকে পাব চৰকাৰী ঘৰ। ইয়াৰ পিছতেই সম্পূৰ্ণ হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেগিং। কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ। প্ৰথম কিস্তি ধন পোৱাৰ লগে লগে ঘৰ ফাউণ্ডেশ্যন বনাব লাগিব। ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তি ধন দিয়া নহ'ব। গতিকে PMAY ধন পোৱাৰ লগে লগেই ঘৰ বনাওক, অন্যথা নাপাব চৰকাৰী আৰু সুবিধা। অসমত কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে, এইবুলি প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লৈ আহিছোঁ গুৰুত্বপূৰ্ণ খবৰ। 1 জানুৱাৰীত ৰাজ্যবাসীয়ে পাব কেইবাটাওকৈ ডাঙৰ উপহাৰ। হয়, ৰাজ্যৰ লাখ লোকৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। কিয়নো 1 জানুৱাৰীত ৰাজ্যবাসীয়ে পাব কেইবাটাওকৈ ডাঙৰ উপহাৰ। আৰম্ভ হ'ব গৈ আছে 4টাকৈ নতুন আঁচনি। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনিৰ ধন। যুৱকসকলে কৰিব পাৰিব ইয়াৰ বাবে আবেদন। শীঘ্ৰেই সাজু কৰক লাগতিয়াল নথিপত্ৰসমূহ। 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে লাভ কৰিব দাইল, চেনি আৰু নিমখ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব এই সুবিধা। 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন। জানুৱাৰীত ৰাজ্যবাসীয়ে ৰন্ধন গেছত পাব ৰাজ সাহায্য। মাত্ৰ 300 টকাতে লাভ কৰিব উজ্জ্বলা ৰন্ধন গেছ। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ হিতাধিকাৰীও পাব 250 টকা ৰাজ সাহায্য।